Hi dears, welcome to Next Level School. আজিৰ পৰা আৰম্ভ হ'বলগীয়া অৰ্থাৎ 8 ডিসেম্বৰ 2025 পৰা 25 পৰা 13 ডিসেম্বৰ 2025 লৈকে যিখন স্পোকেন ইংলিশ এক্সাম হ'ব সেই এক্সামখনত কি কুৱেশ্যন আহিব সেই কুৱেশ্যনখিনি উত্তৰ সহ তোমালোকৰ কাৰণে লৈ আহিছো এতিয়া বহুতে প্ৰশ্ন কৰিব পৰা কুৱেশ্যনখিনি ক'ত পালো এতিয়া কথাটো হ'ল কুৱেশ্যনখিনি তোমালোকে নোপোৱা তোমালোকে ডাইৰেক্ট এক্সামতহে পাবা কিন্তু টিচাৰ ডেশবোৰ্ডত এই কুৱেশ্যনখিনি আগতীয়াকৈ আহি যায় এই কুৱেশ্যনখিনি উত্তৰ সহ তোমালোকক দিম এতিয়া গতিকে ভিডিঅ'টো ধুনীয়াকৈ চাবা আৰু প্ৰত্যেকেই যাতে 20 ভিতৰত 20 পোৱা তাৰ কাৰণে চেষ্টা কৰিবা আৰু মোৰ এটা ৰিকুৱেষ্ট থাকিল যোনে ভিডিঅ'টো চাই আছা সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধুনীয়া ভিডিঅ' তোমালোকৰ কাৰণে দৰকাৰী ভিডিঅ' লৈ আহিম সদায় এতিয়া প্ৰথমতে চোৱা সময় নষ্ট নকৰি ডাইৰেক্ট আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা কিন্তু দেই চোৱা প্ৰথমতে আছে what did you hear অপশ্যন আছে তাত টেপ কৰিলে কিবা এটা শুনা পাবা তাত থাকিব তোমালোকৰ শুদ্ধটো হ'ব ৰাইস ঠিক আছে তাৰ পিছত যদি 2 নম্বৰ কোৱেশ্চনটো চোৱা তেতিয়ালে তোমালোকে দেখা পাবা fill in the blanks I dash him yesterday in the library ইয়াত তোমালোকে লিখিব লাগিব met met অপশ্যন বি শুদ্ধ তাৰ পিছত 3 নম্বৰ পইণ্ট যদি চোৱা ইয়াত যদি মই সজাই লিখো তেতিয়ালে হ'ব now let's make a day to remember তাৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো আছে চোৱা fill in the blanks Binita stays dash RK colony in Bangalore ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইন ঠিক আছে ইন হ'ব শুদ্ধ তাৰ পিছত 4 নম্বৰ যদি চোৱা কি আছে 4 নম্বৰ হ'ব ইন তাৰ পিছত 5 নম্বৰত যদি চোৱা ইয়াত আছে select the correct meaning mutual ঠিক আছে অপশ্যন আছে a feeling of disagreement তাৰ পিছত a feeling of sadness অপশ্যন সি আছে a feeling that is shared by both parties শুদ্ধটো হ'ব অপশ্যন সি তাৰ পিছত যদি চোৱা নাম্বাৰ 6 নম্বৰত আছে চোৱা fill in the blanks I am so happy that we could dash today এটা অপশ্যন আছে get around get together get done এটা অপশ্যন বি শুদ্ধ হ'ব get together ঠিক আছে তাৰ পিছত চোৱা 7 নম্বৰ এতিয়া কুৱেশ্চন নং 7 চোৱা fill in the blanks it was good but I heard dash when I was playing soccer অপশ্যন আছে himself themself and myself ইয়াত শুদ্ধটো হ'ব অপশ্যন সি myself তাৰ পিছত কুৱেশ্চন নং 8 টো চোৱা what did you hear অপশ্যন তাত কি শুনিছা ঠিক আছে তাত শো শুনা পাবা ঠিক আছে অপশ্যন এ শুদ্ধটো দি দিবা তাৰ পিছত কুৱেশ্চন নং 9 টো চোৱা 9 টো আছে select the correct meaning test মানে তোমালোকে নিশ্চয় জানা an examination or evaluation বাকিনি চোৱাৰ প্ৰয়োজন নাই তাৰ পিছত নেক্সট নাম্বাৰ 10 টো চোৱা নাম্বাৰ 10 টো আছে নাম্বাৰ 10 put the following words in the correct order to form a sentence ta correct order সজাব লাগে বা সজাই লিখিব লাগে had been rewarding imagined yes I more experience this then তাৰ পিছত correct order যদি আমি সজাও তেতিয়াহলে হ'ব this experience has been more rewarding জি হ'ব rewarding than I had imagined ঠিক আছে তাৰ পিছত 11 নম্বৰটো চোৱা 11 নম্বৰটো যদি আমি চাও তেতিয়াহলে চোৱা what did you hear অপশ্যন এট ৰাইস শুনা পাবা তাৰ পিছত চোৱা 12 নম্বৰ যেটো শুনা পাবা হেতু লিখিবা ৰাইস শুনা পাবা
তাৰ পিছত 12 নম্বৰটো চোৱা টেপ what you hear words এই ওয়ার্ড বিলাক টেপ কৰি লিখিব লাগে এনেকে লিখিবা our dreams are just starting point আমাৰ সপোন স্টার্টিং পয়েন্টত আছে ঠিক আছে তাৰ পিছত 13 নম্বৰটো চোৱা put the following words in the correct order to form a sentence ইয়াত লিখা আছে promise let's support always to each other let's promise to always support each other let's promise to always support each other এটো হ'ব শুদ্ধটো ঠিক আছে এনেকে সজাই দিবা তাৰ পিছত নেক্সট টো যদি আমি চাও তেহলে 14 নম্বৰ কি হ'ব চোৱা প্ৰথমতে fill in the blanks that sounds like an case option important boring significant ইয়াত অপশন সি শুদ্ধ উত্তৰ হ'ব significant তাৰ পিছত 15 নম্বৰটো চোৱা speak the following sentence এই সেন্টেন্সটো ক'ব লাগে come with me ঠিক আছে এটো ক'বা তোমালোকে তাৰ পিছত 16 নম্বৰটো চোৱা put the following words in the correct order to form a sentence are the glad taking youngster and responsibility I am glad the youngster are taking responsibility ঠিক আছে এনেকে সজাই দিলি হল চাই লবা তাৰ পিছত 17 নম্বৰটো চোৱা select the correct meaning ইভেন্টৰ কারেক্ট মিনিং কি হ'ব লিখিব লাগে ইভেন্ট অপশন এ আছে এ কমপ্লেইনিং টুল অপশন বি আছে এ প্ল্যান্ড অকেজন অর হ্যাপেনিং তাৰ পিছত শুদ্ধটো হ'ব বি তাৰ পিছত চোৱা 18 tap what you hear words এই ওয়ার্ড বিলাক ট্যাপ কৰি বহাব লাগে এনেকে মাৰি দিব প্ৰথমতে words the purpose of the event this event ঠিক আছে এনেকে মাৰি দিলি হল তোমালোকে চাই লোৱা ধুনিয়াকে তাৰ পিছত 19 কোৱেশ্চন নং 19 টো চোৱা কোৱেশ্চন নং 19 টো আছে select the most appropriate response to the following when is the awareness program ইয়াত শুদ্ধটো হ'ব অপশন এ আছে I don't know অপশন বি আছে it is on Saturday এটো হ'ব শুদ্ধ ঠিক আছে তাৰ পিছত নেক্সট পয়েন্ট নেক্সট টু চোৱা নেক্সট টু আছে 20 put the following words in the correct order to form a sentence এটা বাক্য হোৱাকৈ লিখিব লাগে তাৰ পিছত আছে কি going is a great to movie this be ইয়াত শুদ্ধ কারেক্ট অর্ডারটো হ'ব this is going to be a great movie this is going to be a great movie ঠিক আছে এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়ালে লাইক কৰিবা লগতে ভিডিওটো সকলোকে শেয়াৰ কৰি দিবা যাতে সকলোৱে দুনিয়াকে উত্তৰবিলাক দিব পাৰে আৰু নাম্বাৰটো ফুল মাৰ্কস পাবলৈ সক্ষম হয় আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ